যাহাৰ সেৱাত অনুমাত্ৰ নাহি দুখ যাহাক জানিলে হৈ মহামুখ্য সুখ যাহাকো সেৱন্তে নিতে ব্ৰহ্মা মহাদেৱ ব্ৰহ্মময় মূৰ্তিজাত পৰে নেহি কেও যাহাৰ সেৱাত অনুমাত্ৰ নাহি দুখ যাৰ সেৱাত অনুৰ সমানো দুখ নাই অইন কৰ্মবোৰত আপোনালোকে দুখ নাপাই জানো বেলেগ বাদেই দিয়ক প্ৰত্যেকটো পৰিয়াললৈকে চাওকচোন প্ৰত্যেকটো পৰিয়ালত কাৰোবাক নহয় কাৰোবাৰ ওপৰত খুব ভৰসা কৰে খুব আশা কৰে আৰু যাক বেছিকৈ আশা কৰে সিজনে ঠগায় তই এনে কৰিবি বুলি ভবা নাছিলোঁ তোমাৰ এনে ৰিজাল্ট হ'ব বুলি ভবা নাছিলোঁ যাক বেছিকৈ আশা কৰে তাক নঠগাই জানো মনত দুখ নাপায় জানো গতিকে বৰ বেছিকৈ আশা নকৰিব আৰু আশা কৰিলেই কিন্তু দুখ পাব কাৰণ আশা কৰাৰ ফলৰ পৰিণাম কিন্তু সদায় দুখ কিহৰ কাৰণে আশা কাৰ দুহিতা বাৰু আশা মায়াদেৱীৰ আটাইতকৈ ডাঙৰ জীয়েক মায়াদেৱীৰ কেইগৰাকীমান জীয়েক আছে আপোনালোকে জানে নহয় আশা কামনা বাসনা প্ৰত্যাশা আৰু শেষৰজনী আৰু বদমাছ তাইৰ নাম হতাশা এই আশা কামনা বাসনা প্ৰত্যাশা মানে উভতাই বিচৰা আশাটো মই অমুক দিছোঁ মোকো দিব হয়নে চুক্তিৰ ভক্তি আৰু শেষৰটো আৰু বদমাছ তাইৰ নাম কি হতাশা এইকেইটা জীয়েকহে পুতেককেইটা কথা নকলোৱে বা গতিকে এই মায়াৰ পাঁচজনী জীয়েকৰ কথা মতে যিয়ে চলে তেওঁ সংসাৰত দুখ পাবই আৰু যে কৃষ্ণৰ সেৱা কৰে যিবোৰ সেৱামূলক কৰ্ম আছে কি সেৱা আছে কাৰোবাক আপুনি এবটল তেজ দিব পাৰে কাৰোবাৰ খাবলৈকে ভাতমুঠি নাই দিব পাৰে বিভিন্ন ধৰণে আপুনি সেৱা আগবঢ়াব পাৰে নামত সেৱা আগবঢ়াব পাৰে ভকতত সেৱা আগবঢ়াব পাৰে ৰাস্তাটো বোকা হৈছে দুটা শিল দিব পাৰে এডাল খুটি পুতি দিব পাৰে ধৰি যাবৰ কাৰণেকে নহয় জানো দলং এখন বেয়া হৈছেগৈ দুডাল খাকু পুতি দিয়ক মানুহটো পাৰ হৈ যাব পাৰিব স্কুলৰ ল'ৰা ছোৱালীকেইটা নহয় জানো বিভিন্ন ধৰণে সেৱা কাৰ্যত ৰতিব পাৰিব আৰু এনেকৈ ভগৱন্ত প্ৰতিনিধিস্বৰূপ এই মানৱ সেৱা কৰোঁতে আপুনি কিন্তু কি পাব আপুনি মনত এটা আনন্দ পাব ত্যাগৰ যিটো আনন্দ এই আনন্দতকৈ আৰু ডাঙৰ আনন্দ নাই নিজৰ ভাগৰ পৰা নিজৰ সৎ উপাৰ্জনৰ পৰা যে অন্যক দিব পাৰিছে তাতকৈ আৰু ডাঙৰ আনন্দ নাই ত্যাগৰ আনন্দ বুলি কয় দধিচি মুনিয়ে সহাস্যবদনে নিজৰ শৰীৰ ত্যাগ কৰিছিল সহাস্যবদনে কান্দি কান্দি ত্যাগ কৰা নাই কিন্তু দেই গতিকে কৈছে কৃষ্ণৰ যাহাৰ সেৱাত অনুমাত্ৰ এটা অনুৰ মানুহ দুখ নাই যাহাক জানিলে হৈ মহা মুখ্য সুখ যিজন ঈশ্বৰক জানিলে মোহ ক্ষয় হয় মোহটো ক্ষয় হ'ব গতিকে জীৱনটোক জানিব লাগিব জীৱনটোক জনাৰ দৰ্শনটোৱে হ'ল ভাগৱতৰ ত আখৰটো এয়া ভাগৱত নহয় জানো শ্ৰীমদ ভাগৱত শ্ৰী হ'ল ভগৱন্তৰ 8 ঐশ্বৰ্যৰ অন্যতম তাৰপিছত আমি কি পাইছোঁ ভা গ ৱাব ত ভাপদম ভাবুকং গপদম গেয়ম ৱাপদম বৈষ্ণৱম তপদম তত্ত্বদৰ্শনম ভা মানে ভাৱনা চিন্তা গ মানে গতি ৱাব মানে আজি যিখিনি আমি কাকৰিকোটাত লগ লাগিছোঁ ভকত বৈষ্ণৱ আৰু ত মানে তত্ত্বদৰ্শন মানে জীৱনৰ দৰ্শন পোনকৈ যদি ক'ব লাগে ভাৱনা চিন্তা সত্য শুদ্ধ হোৱাৰ পাছত এজন ব্যক্তিয়ে জীৱনত যেতিয়া অপ্ৰয়োজনীয় নিৰৰ্থক অৰ্থহীন কৰ্ম কাণ্ড পৰম্পৰা ইত্যাদি অতিক্ৰম কৰি জড় মাৰ্গৰ পৰা ঊৰ্ধত চৈতন্য পথলৈকে অগ্ৰসৰ হ'ব তেতিয়া জীৱনৰ বাটত ভকত বৈষ্ণৱৰ সংগ লাভ কৰিব আৰু ভকত বৈষ্ণৱৰ সংগত তত্ত্ব অৰ্থাৎ জীৱনৰ দৰ্শন লাভ কৰিব সেই ভাগৱত উভতকে হওক জীৱনৰ দৰ্শন বা তত্ত্ব তেতিয়াহে এজন ব্যক্তিয়ে লাভ কৰিবলৈ সক্ষম হ'ব যেতিয়া তেওঁ জীৱনৰ বাটত সন্তৰ সংগ লাভ কৰিব সন্তৰ সংগ এজন ব্যক্তিয়ে জীৱনত তেতিয়াহে লাভ কৰিব যেতিয়া মায়াৰ বৈষয়িক ধ্যানৰ অতীত হৈ তেওঁ ভগৱন্তৰ মূলক ধ্যানত ব্যস্ত হ'ব আৰু তেওঁ অপ্ৰয়োজনীয় অনৰ্থক নিৰৰ্থক ক্ৰিয়া কাণ্ড কৰ্ম কৰা পৰম্পৰা ইত্যাদি অতিক্ৰম কৰিব পাৰিব তেতিয়াহে অতিক্ৰম কৰিব পাৰিব যেতিয়া তেওঁৰ মনত চিত্তত চঞ্চলতা দূৰ হ'ব চিত্ত চঞ্চলতা দূৰ হ'ব মনৰ চঞ্চলতা দূৰ হ'ব মনত ক্ষুদ্ৰ বিশ্বাস হ'ব তেতিয়া যদি পোনকৈ ক'ব লাগে আকৌ কৈছোঁ এজন ব্যক্তিৰ মনত যেতিয়া ক্ষুদ্ৰ বিশ্বাস আহিব আৰু তেওঁ যেতিয়া বিচাৰ বিবেচনা শক্তি আহিবগৈ কোনটো ভাল কোনটো বেয়া কোনটো গ্ৰহণীয় কোনটো ত্যাগৰ কোনটো প্ৰশংসাৰ কোনটো গৰিহণাৰ কোনটো নিন্দনীয় কোনটো গ্ৰহণীয় আৰু তেতিয়া তেওঁ কি কৰিবগৈ নিৰৰ্থক অনৰ্থক অপ্ৰয়োজনীয় ক্ৰিয়া
কাণ্ড তেওঁৰ বংশগত পৰম্পৰা যিবিলাক অপ্ৰয়োজনীয় যেনেকৈ মই জনজাতীয় সমাজৰ পৰা আহিছোঁ মই অৰিজিনেলি বিটিএডিৰ পৰা আহিছোঁ নামনিৰ মানুহ আৰু আমি বড়ো সমাজত আমাৰ জড় পূজা হয় আপোনালোকে জানেই সিজু গছৰ পূজা হয় শিৱক বুঢ়া বাথৌ বুলি কয় শিলগুটি পূজা হয় বিহুৰ দিনাখন সত্ৰাৱলী খোৰত বাঁহী বজায় সত্ৰাৱলী খোজত বাঁহী বজাটো এটা হিংসাত্মক কৰ্ম কাৰণ সত্ৰাৱলী খোৰত বাঁহী বজালে খাপৰ কণীবোৰ ঘোলা হৈ যায় সোণোৱাল কছাৰীসকলৰ আমাৰে বংশধৰ তেওঁলোকে সদী পূজা কৰিছিল যি কি নহওক আমাৰ তামসিক কাম বহুত আছিলগৈ এতিয়াও আমাৰ জনজাতীয় সমাজত কুকুৰা আৰু বৰাহ পহু বলি দিয়ে জানে আপোনালোকে দেই গতিকে সেইবোৰ আমাৰ ককাহঁতৰ আইতাহঁতৰ পৰম্পৰা আছিল যেতিয়া বুজিলে ককাহঁতে আইতাহঁতে এইবোৰ হিংসাৰ কৰ্ম এই হিংসা কৰ্ম আচলতে মনুষ্যৰ নহয় কাৰণ যদি আমি কোনো প্ৰাণীৰ জীৱন দিব নোৱাৰোঁ তেতিয়াহ'লে কাৰো জীৱন লোৱাৰ অধিকাৰ আমি নাই এই কথা জানি বুজি তেতিয়া তেওঁলোকে ভাগৱত পঢ়াই নাই কিন্তু নিজেই এই বিচাৰ বিবেচনা আহিল কাৰণ কুকুৰাটোক মানে মুচৰি দিওঁতে কুকুৰাটোক ঘাপ মাৰোঁতে চটফটাই থাকে সেই কান্দিয়ে থাকে গাহৰিটোক যেতিয়া লোহাৰ খলাডাল সোমাই দি পেলাই কোবাই গাহৰিক কেনেকৈ হত্যা কৰে দেখিছে লোহাৰ খলাডাল সোমাই দিয়েগৈ আৰু 2 ঘণ্টামান গাহৰিটো চিঞৰি থাকে আৰু কেঁচুৱাও চক খাই যায় কিমান নিষ্ঠুৰ কাম হয়নে মুখত ফেন লাগি থকা মহটোক বলি দিয়ে গতিকে সেইবোৰ দেখি আমাৰ বুঢ়া ককা দেউতা আইতাহঁতৰ মনত আহিল এয়া নিশ্চয় পাপ কাম এয়া নিশ্চয় অপৰাধ আৰু এই কাম কৰি আমাৰ ল'ৰা ছোৱালীবোৰ ভাল নহ'ব গতিকে আমি তেওঁলোকে নিজেই তেওঁলোকে গীতা ভাগৱত একো পঢ়া নাই তেওঁলোকে কি কৰিলে আমি এৰিম তেওঁলোকৰ মনত কি আহিল এইবোৰ ত্যাগ কৰিব লাগে এইবোৰ কাম দেখিলে আমাৰ ল'ৰা ছোৱালীও একেই কৰিব আজু ককাহঁতে এৰাৰ কাৰণে ককাহঁতে এৰিলে ককা আইতাই এৰাৰ কাৰণে মা দেউতাই এৰিলে মা দেউতাই এৰাৰ কাৰণে আমি এৰিলোঁ আমি এৰাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী এৰিব উপদেশতকৈ আৰ্হিয়ে ভাল হয়নে গতিকে কি হ'ব ককাহঁতৰ মনত শুদ্ধ বিশ্বাস আমি এৰিম কিয় এৰিম বুলি ক'লে তেওঁ দেখিলে আমি জনজাতীয় মানুহ কোচে হওক বড়োৱে হওক আমাৰ যিখিনি নামনিৰ জনজাতীয় মানুহ যেনে অৰিজিনেলি জনজাতীয় মানুহ তেওঁলোকে দেখিলে জেনেৰেল মানুহখিনি আমাতকৈ বহুত আগুৱাই গৈছে আৰু এতিয়াও আমি সাপবেংশিল পূজাতে আছোঁ এতিয়া ধৰ্মৰ কাটতে আছোঁ তেওঁলোকৰ মনত আলোচনা হ'ল আমি কেনেকৈ এওঁলোকৰ সমানে সমানে ফেৰ মাৰিম তেতিয়ালৈকে চাগে আমি এইবোৰ কামেৰে তেওঁলোকে কৰা কাম কৰিব লাগিব আৰু সেইকাৰণে আমাৰ সেইবোৰ পুৰণি অদৰকাৰী অপ্ৰয়োজনীয় নিষ্প্ৰয়োজনীয় কৰ্মকাণ্ড এৰাত আজি ভকতৰ সংগ পালে নহ'লে আমিওতো সেই তাতেই লেটি লৈ থাকিলোহেঁতেন এৰিলে কাৰণেতো পালে হয়নে কিছু দিব লাগে কিছু ল'ব লাগে নহয় জানো গতিকে আপোনালোকে পিন্ধাৰ দৰে আমি কাপোৰ পিন্ধিবলৈকে শিকিলোঁ আপোনালোকে কোৱাৰ নিচিনাকৈ যে আপোনালোকৰ সৈতে আমি কথা কওঁতে আপোনালোকে বুজি পোৱা নাই জানো মইতো অসমীয়া ভাষাতেই কথা কৈ আছোঁ নহয় জানো গতিকে কি হ'ল যেতিয়া এজন ব্যক্তিৰ বা কোনো ব্যক্তি সমষ্টিৰ মনত সুদৃঢ় বিশ্বাস আহে নিৰৰ্থক অনৰ্থক অপ্ৰয়োজনীয় ক্ৰিয়া কাণ্ড পৰম্পৰা এৰিব পৰা হয় তেতিয়া তেওঁ জড়চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে আহে জড়চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে আহিলে জীৱনৰ যাত্ৰাপথত ভকত বৈষ্ণৱক লগ পাব ভকতে 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 অভকতে ভকতে বৈষ্ণৱে 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 অবৈষ্ণৱে লগ লাগি কৃষ্ণ বিষয়ক কথা নাপাতিলে ভকতি তাত নোলায় আজি ভকতো আহিছে বৈষ্ণৱ আহিছে ভকতো আহিছে অভকতো আহিছে শৰণীয় হৈছে অশৰণীয় হৈছে অহা নাই জানো কাকোতো ইয়াত শৰণ নোলোৱা মানুহবিলাক আহিব নোৱাৰে বুলি আমি লিখি দিব নোৱাৰোঁ ইয়াত বৈষ্ণৱবিলাকে আহিব লাগিব অমুক আহিব নোৱাৰিবতো আমিতো লিখি দিব নোৱাৰোঁ গতিকে ভকতে 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 বৈষ্ণৱে ভকতে অভকতে বৈষ্ণৱে 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 অবৈষ্ণৱে লগ লাগি কৃষ্ণ বিষয় কথা নপতালৈকে কৃষ্ণ নোলায় যেনেদৰে বৰদৈ চিলা বুলি আপোনালোকে কয় আমি বাৰদৈ চিখলা বুলি কওঁ বাৰ মানে বতাহ দৈ মানে পানী চিখলা মানে বতাহ বৰষুণৰ পাগলা ছোৱালীজনী তাই আহিলে বতাহ বৰষুণ নাহে জানো বতাহ বৰষুণ জাক নহালৈকে বৰদৈ চিলা নহালৈকে উইৰ গাঁতত পাখি গজা উই পৰুৱাবোৰ ওপৰত ওলাই নেনাচে তেতিয়ালৈকে উই পৰুৱাবিলাক ওপৰত উঠি নেনাচে যেতিয়ালৈকে বৰদৈ চিলা নাহে তেতিয়ালৈকে ভগৱন্ত নাহে তেতিয়ালৈকে ভক্তিৰ কথা নোলায় যেতিয়ালৈকে ভকতে ভকতে লগ লাগি ভগৱন্তৰ বিষয়ে কথা নোলায় পাইছেনে বুজি বোলে কলিয়াবৰত পয়েক মৰিল ঢেঁকী দিওঁতে মনত পৰিল বতৰটো এনেকুৱাই আছিল এটা বৰিৰ দুটা কাম ধান বানে চুহে আম আহাৰ মাহত আম চুহি চুহি তেওঁ ভাবিছে এনেকুৱা বতৰতেই যুঁজলৈকে গৈছিল মোৰ মানুহজনৰ মৃত্যু হৈছিল হয়নে এই আম পকা বতৰ এনেকুৱাই টান ৰ'দ আহাৰ মাহ গতিকে ঢেঁকী দিছে বুঢ়ীৰ মনত পৰিল কি মনত পৰিল কলিয়াবৰত পয়েক মৰিল ঢেঁকী দিওঁতে মনত পৰিল আম খোৱা বতৰত পয়েক মৰিছিল
হয় নাই ঠিক সেনেকুৱাকৈ সেই ভকতে ভকতে লগ লাগিব লাগিব কাৰণে কি ক'লে জীৱনৰ যাত্ৰা পথত তেওঁহে লগ পাব আৰু লগ পালে কি হ'ব জীৱনৰ দৰ্শনটো বুজি পাব আৰু তেতিয়া তেওঁ অহিংসালৈকে আহিব পাৰিব আৰু তাকেই নাৰদে ব্যাসক কৈছে ও হংসচাগৰ কাটি যিটো ৰুধিৰ কৰ্ম কৰে ও সি যেন স্বৰ্গ যাই নৰকত কোনো পৰে জমে কি কৰিব মই দেখোন ছুটিত গুচি যোৱাই ভাল হাঁহ পাৰ মহ বলি দি যদি স্বৰ্গতেই যায় তে বেয়া কাম কৰা মানুহবিলাকৰ যদি এই গতি হয় তে মোৰ ফালে দেখোন কোনো নাহিব মোৰ কাম কি মই ছুটি লোৱাই ভাল হয়নে গতিকে হিংসা বৰ নিষ্ঠুৰ কৰ্ম হিংসাক লৈ কেতিয়াও বিতৰ্ক কৰা উচিত নহয়গে কোনো ধৰ্মই কোৱা নাই বেদত লিখা নাই এই বুলি যে হিন্দু ধৰ্মৰ বাহিৰৰ মানুহক তুমি হিংসা কৰিবা কুৰাণ শৰীফত এই বুলি লিখা নাই যে ইছলামৰ বাহিৰে বাকীসকলক হিংসা কৰিবা লিখা আছে নেকি নাই সেয়া ধৰ্ম হ'ল নেকি য'ত ধৰ্মক খুনি মানুহ হত্যা কৰা হৈছে আজি পৰিণাম জুই খালে এঙাৰ হাগিবই কোনে জুই খালে কোনে এঙাৰ হাগিছে চাওক হয়নে এই বাঘৰ নেঙুৰতনো চিকুটি চাই হয়নে আজি পৰিণাম কি হ'ল 28টাৰ পৰিৱৰ্তে যোৱাকালি 2008ৰ মৃত্যু হ'ল হয়নে এটা খাল খান্দি ঘৰিয়াৰ মাটি নিনিলে নে গতিকে সেইটাকে কৈছে যে জুই খালে এঙাৰ হাগিব লাগে সেইকাৰণে পৰিণাম চিন্তা কৰিব লাগে আৰু পৰিণাম চিন্তা নকৰিলেই এই গতি হয় কাৰণ এনেকুৱা বহু মানুহ আছে যে শান্তি নিবিচাৰে আৰু শান্তি নিবিচাৰাৰ পৰিণতিত আজি ভাৰত পাকিস্তানৰ যুদ্ধ সৃষ্টি হ'বলগীয়া হৈছে কেতিয়াও শান্তি নিবিচাৰে তেওঁলোকে বিশ্ব বেংকৰ পৰা পইচা আনি উগ্ৰপন্থী পুহি ভাৰতত পঠিয়াই দিয়ে নিদিয়ে জানো গতিকে আমাৰ সেইকাৰণে কোৱা হৈছে পৰিণাম সদায় চিন্তা কৰিব লাগে আৰু যেতিয়া অহিংসালৈকে আহিব তেতিয়া শান্তি নিজে নিজে আহে সেইকাৰণে কি বুলি কৈছে কৃত কাৰিতা অনুমোদিতা লোভ মোহ পোহাক্ৰমা মৃদুমধ্য অধিমাত্ৰা বিষ জ্ঞান অনন্ত বলানি ইতি প্ৰতিপক্ষ ভাৱনম যে হিংসা কৰে যে হিংসা কাৰ্য কৰোৱাই যে হিংসা কাৰ্যত সমৰ্থন কৰে এই তিনিটা পক্ষই দুখী হয় লোভ মোহৰ বশৱৰ্তী হয় কোনোবাই কম পৰিমাণে কোনোবাই মজলীয়া ধৰণে কোনোবাই অতিপাত ভোগে আৰু জীৱনৰ পদূলিমুখত তেওঁলোকে 20 গছৰ পুলি ৰৈ লয় আৰু সেইদিন জাকত জিলিকা হ'ব ফলে ফুলে জাতিষ্কাৰ হৈ নাতিপুতিলৈকে খাব হিংসাৰ পুলিটো যদি ৰুই লয় নাতিপুতিলৈকে নাখাবনে হিংসাই হিংসাৰ বৃদ্ধি ঘটায় সেয়েহে এই পৰম ব্ৰহ্মক ব্ৰহ্মাই স্তুতি কৰিছে মহাদেৱে স্তুতি কৰিছে কি বুলি বিভিন্ন ব্ৰহ্ম ৰূপত শব্দ ব্ৰহ্ম হয় ব্ৰহ্ম ৰূপ ব্ৰহ্ম দাৰু ব্ৰহ্ম জল ব্ৰহ্ম সব ব্ৰহ্ম নহয় জানো কি কি ৰূপত প্ৰশ্ন কৰিছে যে যাহাক সেৱন্তনিতে ব্ৰহ্মা মহাদেৱ ব্ৰহ্মময় মূৰ্তি জাত পৰে নাহি কেৱ সকলো ব্ৰহ্ম আজি পোহৰ নহয় জানো দীপ ব্ৰহ্ম খাদ্য ব্ৰহ্ম অন্ন ব্ৰহ্ম বুলি কোৱা নাই জানো জল ব্ৰহ্ম শব্দ ব্ৰহ্ম এই অংশ ব্ৰহ্ম সব ব্ৰহ্ম আৰু আমি তেওঁৰ অংশ সেইকাৰণে মহা মহা সাধুবোৰে ঋষিমুনি বোলে কি বুলি তেওঁলোকে প্ৰাৰ্থনা কৰিছে ঈশ্বৰক সোহম 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 যদি সুধো তেওঁক যায় হে সাধুজন আপুনি কি কৈছে তেতিয়া তেওঁ কি ক'ব অহং ব্ৰহ্মাস্মি অহং ব্ৰহ্মাস্মি অহং ব্ৰহ্মাস্মি বোলে তাৰ মানেনো কি বোলে তেওঁ পৰম ব্ৰহ্ম আমি তেওঁৰ অংশ অৰ্থাৎ তেওঁ একোৰা দপদপীয়াকৈ জ্বলি থকা জুই আমি এটা এটা ফিৰিঙতি জুইৰ পৰা চিটিকি আহি মাটিত পৰালৈকে জিলিকি থাকে মাটিত পৰাৰ পিছত স্মৃতি হৈ যায় গতিকে আমি সেই মৃত্যুৰ সময়লৈকে জোনাকী পৰুৱাৰ দৰে অকণমান চিকমিকনি আকাশত বৰষুণ অহাৰ দৰে এই ঢেৰেকণি যে বিজুলী দেখোঁ সেইখিনিয়ে চটফটনীয়া তাতকৈ আমাৰ বৰ বেছি নাই কিন্তু তেওঁ একোৰা উত্তপ্ত জুইৰ নিচিনা সেইকাৰণে কৈছে ব্ৰহ্মা আৰু মহাদেৱেও তেওঁক পৰম ব্ৰহ্ম বুলি অনবৰতে কৈছে সেইকাৰণে ভাগৱতৰ প্ৰথমতে কিলে জন্ম আদি ঐশ্বৰ্যত অন্নয় আদি ইতৰতঃ স্বাৰ্থে চ অভিজ্ঞস্নাতা তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুজ্জন্তিয়াত সুৰায়া উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ সৃষ্টি কৰা
ব্ৰহ্মক ইয়াত আদি কবি বুলি কৈছে আদি কবি ব্ৰহ্মাৰ ধ্যানৰ বিষয়বস্তু হ'ল ব্ৰহ্ম যাক আমি সৃষ্টিকৰ্তা ব্ৰহ্মা বুলি কওঁ আদি কবি বুলি কওঁ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ধ্যানৰ বিষয়বস্তু ব্ৰহ্ম আৰু ব্ৰহ্মাৰ দৰে ঋষিমুনিসকলেও ব্ৰহ্মকেই ধ্যান কৰে সকলো আমি ব্ৰহ্ম আৰু এনেদৰে যেতিয়া নিজকে আমি পৰম ব্ৰহ্মৰ অংশ বুলি ভাবিব পাৰিম তেতিয়া লাহে লাহে অহংকাৰ নোহোৱা হ'ব আৰু যদি লাহে লাহে কেনেকৈ এৰাব লাগিব আপোনালোকে এবাৰ আপোনালোকৰ মৰমৰ পথাৰখন চাওকচোন এতিয়া বহাগ মাহ আজি 24 25 26 হয়তো আজি 26 বহাগ সম্ভৱত তে এই 26 বহাগত লাহে লাহে পথাৰবোৰ চপচপীয়া হৈছে কোমল ঘাঁহবোৰ গজি উঠিছে মাটিবোৰ ঢিলা হৈছে আৰু আমাৰ পাহুৱাল ডেকাহঁতে হাল বাব ওখ মাটিত কঠীয়া পেলাম জেঠত খৰ আহিব আৰু আহাৰৰ পৰা আমি যিবোৰ ওখ মাটি তাত আমি ধান ৰুবলৈ আৰম্ভ কৰিম আহাৰ শাওনত বোকা পানী থাকে পথাৰত আৰু কাতিত পানী নোহোৱা হৈ যায় কিন্তু কাতি মাহত যদি ধানৰ গুড়ত আমি পানী ৰাখিব নোৱাৰোঁ ধানবোৰ পতান হৈ যাব সেইকাৰণে ডাকে কি বুলি ক'লে আহিন কাতিত ৰাখিবা পানী ৰজাই যেনেকৈ ৰাখে ৰাণী আঘোণত ধান পকে তেতিয়া গুড়ত পানী নাথাকিলেও কোনো কথা নাই আঘোণৰ পকা ধান ঘৰলৈকে আনো তে আঘোণৰ পিছত কি পাম আমি পুহ মাহত পথাৰত কি থাকে নৰাকেইডাল আৰু পুহৰ নৰাকেইডাল ক'ত যায়গৈ মাঘৰ মেজিত মাঘৰ 1 তাৰিখে মেজি জ্বলাই দিয়া হয় তে মাঘৰ 2 তাৰিখে আমি পথাৰত কি পাম ইখন পথাৰত এটা সিখন পথাৰত এটা ছাই মানে য'ত য'ত মেজি জ্বলাইছিলে তাত ছাই পাম মাঘৰ পিছত কি পাম ফাগুন এইবাৰ কেইডালমান কি হ'বগৈ ঘাঁহ বন গজিব আৰু কেইডালমান আমাৰ বিহলঙনি গজিব তাতকৈ বৰ বিশেষ একো নাই আৰু চতৰ পথাৰখন চিৰাল ফটা আমাৰ জীৱনটো তেনেকুৱাই সৰুকালটো বহাগ মাহটোৰ দৰে আহাৰ শাওন এই যে বোকা পানী লাগে কাৰণ মই যদি ডেকা মানুহ কঠীয়া উঘলিছোঁ কৰঙনত কলা ফুলত কঠীয়া কোবাই দিমগৈ বোকা মূৰ লাগিবগৈ আৰু ৰোৱনীবিলাকে কঠীয়া ৰোওঁতে তেওঁলোকৰ গাটো বোকা লাগিব গাভৰু দেহতো বোকা লাগে ডেকা ল'ৰাৰ গাটো বোকা লাগে বোকা লগা সময় ডেকা জীৱনটো নহয় জানো আৰু আহিন কাতি আৰু সেইখিনি বিয়া দিবৰ যেতিয়া উপযুক্ত সময় হয় ছোৱালীজনী ডেকা ল'ৰাটো যেতিয়া উপযুক্ত সময় হয় তেতিয়া সেই ডেকা ল'ৰাটোক ভাইৰ নিচিনা ব্যৱহাৰ কৰিব লাগে ছোৱালীজনীক ভনীৰ নিচিনা ব্যৱহাৰ কৰিব লাগে মৰমেৰে অলপ কথা ক'ব লাগে টানকৈ নক'ব অলপ ৰসাল কথা ক'ব সেইখিনি সময়ত আৰু যেতিয়া আঘোণ মাহ হ'ব আপোনাৰ ল'ৰালৈকে বোৱাৰী আহিব ছোৱালী জোৱাইৰ বুকুলৈকে যাব নাতিয়ে পুতিয়ে ভৰা ঘৰখন আৰু পথাৰত অহা ধানখিনি চোতালত যেতিয়া আহেগৈ পকা ধানখিনি একেই নহয় জানো গতিকে মাঘৰ মাহত কি হ'বগৈ মেজিত জুই লাগিল আৰু সেইখিনি সময়ত এজন এজনকৈ একে সমনীয়া মানুহ যাবলৈ আৰম্ভ কৰে আজি অমুক কালি তমুক গ'লগৈ নহয় জানো বহাগ মাহৰ সেই বা শাওণ মাহৰ সেই বোকাময় পথাৰখনে ফাগুন মাহত জানো বোকা ধৰি ৰাখে শুকান হৈ নাযায়নে সেনেকৈ লাহে লাহে আমি মায়া কমাই আনিব লাগিব মায়া যদি আমি কমাই আনিব পাৰিম একেদিনে নোৱাৰে লাহে লাহে কমাই আনিব লাগিব যেনেকৈ এদিন সেই শাওণৰ পানীময় বোকাময় পথাৰখনে এদিন চিৰাল ফাট দিয়ে বাঙি ফটাৰ দৰে ফাটে সেনেকৈ আমি কমাই আনিব লাগিব আৰু তেতিয়া আমি কি হ'ম লাহে লাহে আমি আগবাঢ়িব পাৰিম কিন্তু হঠাৎ আপুনি নোৱাৰিব লাহে লাহে কাৰণ এটুপ দুটুপকৈ হৈ যায় বহল সাগৰ এটকা দুটকাকৈ থওঁতে থওঁতেতো এদি ঘৰ হ'বগৈ মাখিৰ মূৰৰ ঘিউ কাঢ়ি গতিকে আজি এটা কথা কালি এটা শিকোঁতে এদিন জ্ঞানী পুৰুষ ভকত হ'বগৈ হেনে কৃষ্ণক বজাৰ তেজী আন কৰ্ম আন কৃষ্ণ কথামৃত কৰা কৰ্ণভৰি পাণ গতিকে কাণৰ সোৱাদ কি বাৰু কাণৰ সোৱাদ প্ৰশংসা ডেকা মানুহ হওক বুঢ়া মানুহ হওক গাভৰু মানুহ হওক প্ৰশংসা কৰিলে বৰ ভাল পায় গতিকে কাণৰ সোৱাদ হ'ল প্ৰশংসাক বাদ দি যেতিয়া কৃষ্ণৰ গুণ লীলা যশৰাশিক আহ্লাদিত হ'বলৈকে আৰম্ভ কৰিব গম পাব তেওঁ ভক্তিৰ পথত আঢ়ুৰ হৈছেগৈ চকুৰ সোৱাদ কি বাৰু ডেকা মানুহৰ চকুৱে সদায় সৌন্দৰ্য বিচাৰি ফুৰে নুফুৰে জানো গতিকে যিদিনাখন সৌন্দৰ্য বিচাৰি ফুৰাৰ সলনি কি দেখিব জুই পানী বতাহ আকাশ ফুল মানুহ গৰু খাদ্য পানী সকলোতে যেতিয়া কৃষ্ণময় দেখিব কেনেকৈ দেখিব আকাশ পৃথিৱী জল
জ্যোতি বায়ু ৰসাতল নদী নদ চৌপদ শতক আকাশ পৃথিৱী জল নদী নদ পৰ্বত পাহাৰ সকলো যেতিয়া কৃষ্ণময় দেখিবগে সেই সৌন্দৰ্যক যেতিয়া অগস্ত্যমুনিয়ে যেনেকৈ এটা মুদ্ৰাৰ সমানকৈ হৰণ কৰিছিল আৰু সেই সৌন্দৰ্যৰ পৰা কি সৃষ্টি হৈছিল লোপমুদ্ৰাৰ সৃষ্টি হৈছিল আৰু যিদিনাখন এই ধুনীয়া বিশ্ব ব্ৰহ্মাণ্ডৰ সৌন্দৰ্যক আপুনি আকৰ্ষণ কৰিব পাৰিব আৰু সেই সৌন্দৰ্যৰ মূল আকৰ্ষণ কৃষ্ণক বুলি ভাবি যেতিয়া সমস্ততে আপুনি ভাবিব পাৰোঁ বাহিৰত সংগ দেখায়ক অন্তৰক এক আত্মবোধ এই ভাৱেৰে যেতিয়া ভাবিয়ান হ'ব পাৰিব আপুনি কৃষ্ণক হৃদয়তেই পাব একচিত্তে কৃষ্ণৰ চৰণে দিয়া মন কৃষ্ণগুণ নাম কৰা শ্ৰৱণ কীৰ্তন গতিকে একচিত্তে ক'ত দিব দিছেগে কৃষ্ণৰ চৰণে দিয়া মন কৃষ্ণগুণ নাম কৰা শ্ৰৱণ কীৰ্তন কিয় কাৰণে শ্ৰৱণত দিব দিছে চৰণত কাৰণ কৃষ্ণৰ চৰণত দিলেহে আপুনি ছাতি এটা পাব ৰ'দ আৰু বৰষুণৰ পৰা ৰক্ষা কৰাৰ কাৰণে কি লাগে বাৰু ছাতি বোলে বৰষুণ গ'লে জাপি চুৰ গ'লে বুদ্ধি কামত আছে জানো নাই গতিকে সেই ছাতিটো কোনে পালে বসুমতী পালে সেই ছাতিটো কোনে পালে উদ্ধৱে পালে প্ৰহ্লাদে পালে ধ্ৰুৱই পালে বলিয়ে পালে কি আছে ছাতিটোত তজু চেত পত্ৰ পাই অমৃত বৰিষে সৰ্বদাই ও আর ছায়া বিনে নেদেখো আর আশ্রয় মায়াৰ এই পাপৰ পৰা ৰক্ষা পাব লাগিলে আমি ভগৱন্তৰ চৰণ ছত্ৰৰ ছায়াত আশ্ৰয় ল'ব লাগিব সেইকাৰণে মাধৱ পুৰুষে 129 নম্বৰ ঘোষাৰ পিছৰ ছোৱাত কি লাগে চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া মুখ ভগৱন্ত তোমাৰ চৰণ ছত্ৰৰ ছায়া দি য'ত ধ্বজ বজ্ৰ জব অংকুশ পংকজ পঞ্চচিহ্ন আছে মহেশে ধ্বজ তিতিক্ষাই বজ্ৰ লক্ষ্মীৰ ছয়বিলাকে জবধান ভক্তৰ কৰোণাই অংকুশ নিষ্কাম ভক্তিয়ে পদ্ম এই পঞ্চচিহ্ন ৰাতুল চৰণ যেতিয়া আপুনি শিৰৰ ওপৰত বলিৰ দৰে কল্পনা কৰিব পাৰিবগে আপোনাৰ আৰু ভয় নাই কাৰণ সেই অভয় চৰণ আৰু সেই চেতছত্ৰ যেনেকৈ আমাৰ আসনভাগীৰ ওপৰত এখন চন্দ্ৰাতপ আছে চন্দ্ৰতাপ নহয় দেই শুদ্ধ শব্দটো হ'ল চন্দ্ৰাতপ আমি কওঁতে কিন্তু চন্দ্ৰতাপ বুলি কওঁ চন্দ্ৰৰ পৰা দিয়া তাপক চন্দ্ৰতাপ বুলি কয় সেইখিনি কিন্তু চন্দ্ৰাতপ ওপৰত আছে দেই শুদ্ধ শব্দটো চন্দ্ৰাতপ কিন্তু আমি কওঁতে বহুতে চন্দ্ৰতাপ বুলি কয় লিখোঁতে কিন্তু আপোনালোকে চন্দ্ৰাতপ বুলি ক'ব লাগিব দেই গতিকে চন্দ্ৰতাপৰ তলত যেনেকৈ আমাৰ আসন ভাগি আছে আৰু ঠিক তেনেকৈ যেতিয়া ভগৱন্তৰ চৰণৰ তলত আপুনি আশ্ৰয় পাব আৰু তেতিয়া আপুনি নিৰাপদ কিহৰ কাৰণে আপুনি ঈশ্বৰৰ চৰণত আশ্ৰয় পাইছে একচিত্তে চৰণত দিয়া মন কৃষ্ণগুণ নাম কৰা শ্ৰৱণ কীৰ্তন তেওঁৰ নাম শ্ৰৱণ কৰিব লাগে আৰু কীৰ্তন কৰিব লাগে কাৰণ যদ্যপি নৱবিধ ভক্তি মাধৱৰ শ্ৰৱণ কীৰ্তন আতিশ্ৰেষ্ঠৰ প্ৰথম অধ্যায় প্ৰথম স্কন্ধ কৈ থৈ গৈছে ঘোষণা কৰিছে গুৰুজনে তেবেশে তৰিবা সুখে সংসাৰ সাগৰে কলিযুগে নাহি গতি কীৰ্তনত পৰে নৈৰ মাত্ৰ দুটা পাৰ ইপাৰ আৰু সিপাৰ নহয় জানো সাগৰ কিন্তু অপাৰ সংসাৰখনত অভাৱৰ শেষ নাই পৃথিৱীত আটাইতকৈ ডাঙৰ যিজন কোটিপতি তেওঁৰ ওচৰলৈকে যাওক আপোনাৰ লাগা কি আছে আৰু মোৰ লাগা বহুত আছে সংসাৰৰ আটাইতকৈ ধনী মানুহজনৰ যদি কাষত মই নাম ক'ব খোজা নাই তেওঁৰ বোলে লগা বস্তু আছে এতিয়া যদি উভতাকে আমি কৃষ্ণক সোধোঁ হে ঈশ্বৰ কোনে বাৰু আপোনাক পায় এই মনুষ্য লোকত আহা কোনে বাৰু আপোনাক পাব তেতিয়া কৃষ্ণ আপোনালোকক কি ক'ব জানে যাৰ জানিবলগীয়া আৰু একো নাই যাৰ আৰু দেখিবলগীয়া একো নাই যাৰ আৰু পাবলগীয়া একো নাই যাৰ আৰু হেৰাবলগীয়া একো নাই হেয় শূন্য জ্ঞেয় শূন্য হেতু শূন্য প্ৰাপ্তি শূন্য প্ৰাকাম্য শূন্য চিকিৎসা শূন্য যাৰ একো পাবলৈ বাকী নাই যাৰ একো হেৰুৱাবৰ বাকী নাই যাৰ একো জানিবৰ বাকী নাই যাৰ একো দেখিবৰ বাকী নাই সেইজনে আৰু এই পৃথিৱীলৈকে আহিব নালাগে সেইকাৰণে ভক্ত প্ৰহ্লাদক শ্ৰীনাৰায়ণে কি ক'লে নৃসিংহৰ ওপৰত মুখত জানিলে ক যিজন মুখত দেখিলে ক যিজন নাহি তাৰ পুনৰাগমন যিজনে মোক জানিলে যিজনে মোক দেখিলে তেওঁ আৰু আহিব নালাগে
তেওঁ আৰু আহিব নালাগে সেইকাৰণে জানি লওক দেখি লওক বুজি লওক আপোনালোকে আহিব নালাগে কোনোবাই সাৰূপ্য কোনোবাই শালুক্য কোনোবাই সামীপ্যা কোনোবাই সাঞ্জিজ্ঞ কোনোবাই সাত্ত্বিক এই 5 ৰূপে তেওঁ তাত লীন যাবগে তেওঁৰ নিচিনা ৰূপ সাৰূপ্য তেওঁৰ নিচিনা লোকত থকা শালুক্য তেওঁৰ লগত সংযোগ থকা সাঞ্জিজ্ঞ বা সাযুজ্য তেওঁৰ ওচৰ যাই পোৱা সামীপ্য তেওঁৰ তত্ত্বত লীন যোৱা সাত্ত্বিক এতিয়া যিসকল আপোনালোকৰ পাঠক যিসকল আমাৰ নামাচাৰ্য যিসকল দেউৰী বাপসকল আছেগৈ সেৱা কাৰ্যত লাগি আছে তেওঁলোকে অনবৰতে ঈশ্বৰৰ লগত আমি যেনেকৈ মোবাইল ফোনটোৰে ইজনে সিজনৰ লগত সংযোগ ৰাখোঁ আপোনালোকে নামেৰে যিসকলে পাঠ কৰি আছে যিসকলে এই নামত আছে যিসকলে নামাচাৰ্য যিসকলে পুৱা গধূলি ঈশ্বৰ নামষাৰ লয় অনবৰতে তেওঁৰ লগত সংযোগ কৰি থকা নাইনে গতিকে তেওঁলোকে সাঞ্জিজ্ঞ ভকতি হৈয়ে আছে দেখোন নহয় জানো গতিকে এনেকৈ বিভিন্ন ওপৰে তেওঁ পাব যে কলি যুগে নাহি গতি কীৰ্তনত পৰে সেইকাৰণে ক'লেগৈ এই কলি যুগত এটাই বৰ ভাল কথা অতি সহজে ঈশ্বৰক নামেৰে পাব পাৰি বাল্মীকিয়ে ৰত্নাকৰ হিতাকতে ৰাম বুলি ক'ব পাৰিছিল মৰা আম কৰোঁতেহে ৰাম হৈছেগৈ কিন্তু এই কলি যুগত পাপি টাপিও সহজে ৰাম নাম ল'বলৈ যৎফলং লভতে নাস্তি ন তপেন যোগেন সমাধিন তৎফলং কলৌ কেশৱ কীৰ্তনত যি ফল যাগ যজ্ঞ কৃষ্ণ সাধনাৰে অন্য যুগত লাভ কৰাটো কঠিন আছিল সেই ফল কলি যুগত অনেকে ৰাম নামেৰে লাভ হ'ব সেইকাৰণে শংকৰদেৱে প্ৰহ্লাদ চৰিত কীৰ্তনত শিৰোনামাত দিলে হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ তপ কৰাৰ তপস্যা কৰাৰ পৰিৱেশ নাই জপ কৰাৰ সাত্ত্বিকতা নাই আছে জানো কোনো বস্তু আজি সাত্ত্বিক অৱস্থাত নহয় সকলো খালি ভেজাল তাৰ মাজত উপায় এটাই আছে ঈশ্বৰৰ নামষাৰ আৰু এই ঈশ্বৰৰ নামষাৰৰ মাজেৰে আমি তেওঁক পাব পাৰিম এই কলি যুগত কাৰণ সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰত পূজা কলিত হৰি নামৰ বাহিৰে আৰু নাহি গৈছে কৃষ্ণৰ কিংকৰে কৰি এনে আন কাম নিৰন্তৰে নৰদাকি বোলা ৰামৰ নাম এই ধৰি লওকচোন এই যে 3খন ৰাজ্য এক কৰিব এখন ব্ৰিজে অৰুণাচল অসম আৰু নাগালেণ্ড লালুক আৰম্ভ হ'ব লালুকত বঙালমৰা হৈ আহি বিহপুৰীয়াত প্ৰৱেশ কৰিব আহি পেলাই সেই ৰাস্তাটো আহি পেলাই কঁঠাল চুকত ভাজ ল'ব ওজা চুকৰ পৰা পোনে পোনে আহি সন্দিকৰ পাব ধুনাগুৰি ঘাটেৰে আহি পেলাই গড়মূৰ পাব সিফালে নিমাতীৰে ওলাই গৈ যোৰহাটৰ পৰা গৈ সিফালে আকৌ নাগালেণ্ডত লগ লাগিব ইতিমধ্যে আইজললৈকে ৰেলগাড়ী আৰম্ভ হৈ গ'ল যোৱা সপ্তাহত হয়নে কি কৰিলে এতিয়া স্থলপথ আৰম্ভ নহ'ল জানো ইয়াৰ পাছত এইফালেদি বোলে ৰেলৰ লাইনো আৰম্ভ কৰি দিব সেইখন ৰেল বোলে ইটানগৰৰ পৰা আৰম্ভ হ'ব আৰু আৰম্ভ হৈ পেলাই বোলে সিফালে মিজোৰাম পাবগৈ ধৰি থকচোন ইটানগৰত ৰেলৰ ইঞ্জিনটো ষ্টাৰ্ট কৰা হ'ল আৰু গৈ পেলাই মিজোৰামত খামৰণি মাৰিব ঠিক তেনেনে ৰেল এখন ষ্টাৰ্ট কৰাৰ পাছত মাজে মাজে ৰখে কিন্তু ইঞ্জিনটোতো বন্ধ নহয় তেনেকৈ আপোনালোকে ৰাতিপুৱাই সাৰ পোৱাৰ লগে লগে আপোনালোকৰ ইঞ্জিনটো আৰম্ভ কৰি দিয়ক আৰম্ভণি হোৱা ৰেল ষ্টেচনটোত পাইলটজনে যেতিয়া গাড়ীৰ চালকজনে যেতিয়া ইঞ্জিনটো ষ্টাৰ্ট কৰি দিয়ে আৰু শেষ ষ্টেচনটো নোপোৱালৈকে ইঞ্জিনৰ ষ্টাৰ্ট বন্ধ কৰা নহয় হয়নে তেনেকৈ আপোনালোকক এই যে প্ৰথম যিদিনাখন পৃথিৱীলৈকে আহিছে সেইদিনাখন নহয় যিদিনাখন আপোনালোকে বা আমি পিতৃৰ ক্ষীৰৰ পৰা মাতৃৰ গৰ্ভত আহিছিলোঁ সেইদিনাখনে ইঞ্জিনটো ষ্টাৰ্ট কৰি দিছে কিয় জানে ইয়াত যদি চিকিৎসা বিজ্ঞানৰ কোনোবা আছে তেতিয়াহ'লে তেওঁক যদি সোধে ছাৰ বা বাইদেউ এজনী নাৰীক মাতৃ বুলি কেনেকৈ গম পায় আয়ুৰ্বেদিক বা এলোপেথিক ডক্টৰে থেটিস্কোপডাল কাণত লৈ বুকুত লগাই দিব আৰু হাতখনত পালছ চাব হাতখনত 3টা পইণ্ট থাকে বাত পিত্ত কফ ত্ৰিদশা বুলি কয় আয়ুৰ্বেদিকত আৰু লগতে হৃদস্পন্দন পাব হাৰ্টৰ পালছ পাব যেতিয়াই এজন চিকিৎসকে এটি গাভৰু দেহত এটি নাৰী দেহত এগৰাকী নাৰীৰ দেহত পৃথক পৃথক 2টা স্পন্দন পাব
তেতিয়াই ডক্টৰে সেই নাৰীগৰাকীৰ অভিভাৱক ক'ব ভাল খবৰ তেওঁ মাক হৈছে অৰ্থাৎ স্বামীৰ ঔৰসত যেতিয়াই এগৰাকী নাৰী গৰ্ভৱতী হ'ব তেতিয়া তেওঁ সন্তানটোৰ স্পন্দন আৰু সেই মাতৃগৰাকীৰ স্পন্দন চিকিৎসকে পৃথকে পায় অৰ্থাৎ আমি একে পালোঁ জন্মৰ পাছত নহয় গৰ্ভত থকা অৱস্থাতে শিশুটোৰ পালচ থাকে আজি নতুন কথাটো নিশ্চয় আপোনালোকে গম পালে গতিকে আমাৰ ইঞ্জিনটো সেইদিনাখনে ষ্টাৰ্ট কৰি দিছে ঈশ্বৰে যিদিনাখন আমি মাতৃগৰ্ভত স্থিত হৈছোঁ গৰ্ভধান হয়নে গতিকে যি দিনাখনে পিতৃৰ শুক্ৰাণুৱে মাতৃৰ গৰ্ভকোষত কি কৰিছিল নিষিক্ত কৰিছিল ভ্ৰূণক আৰু ডিম্বাণুক নিষিক্ত কৰি ভ্ৰূণত সৃষ্টি হৈছিল আৰু ভ্ৰূণৰূপে মাতৃগৰ্ভত স্থিত হৈছিল সেইদিনাখনে ধপধপনি আৰম্ভ হৈ গ'ল আৰু জীৱনৰ শেষ দিনাখন ধপধপনি বন্ধ হ'ব গতিকে যেতিয়াৰ পৰা জনা হ'ল আপোনাৰ ইঞ্জিনটো চলাই থৈছে বুলি না মানক আনি পেলাই ইঞ্জিনটো চালু কৰি দিয়ক ৰেলৰ ইঞ্জিনটোৱে যেনেকৈ কয় আপুনিও সেনেকৈ ক'ব আৰম্ভ কৰক কি বুলি ক'ব কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ বিষ্ণু হৰি ৰাম আপুনি যি কামেই কৰি নাথাকক ইঞ্জিনটো চলাই থাককচোন কি বুলি কয় ইঞ্জিনটোৱে যজ্ঞ বন্ধু ফট্টা ছাত্ৰী যজ্ঞ বন্ধু ফট্টা ছাত্ৰী কয়নে নকয় খৰকৈ গ'লে কি কয় জগমত পঠিয়াইছে জগমত পঠিয়াইছে জগমত পঠিয়াইছে কয়নে নকয় সেনেকৈ আপুনি মাজে মাজে খৰকৈ কওক মাহে মাহে যে বোলে ষ্টেচনটো পাব হৈছে লাহে লাহে ৰেলখন আকৌ তাৰমানে ইঞ্জিনটোৰ শব্দটো সৰু হৈ নাজানে কিন্তু ইঞ্জিনটো ষ্টাৰ্ট হৈ থাকে কিন্তু শব্দটো সৰু থাকে কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ তাৰমানে লাহে লাহে সৰু হৈছে জানটো কিন্তু বন্ধ কৰি দিয়া নাই যেতিয়ালৈকে ভাটিটো টানি আছে ইঞ্জিনটো চলাই থাকক দেখিব আপোনাৰ মনত পাপৰ ভাৱনা বেয়া ভাৱনা অকথা বেয়া মানসিকতা নাহিবই নাহিবই আমি যদি একুৰা জুইৰ কাষলৈকে যাওঁ গৰম নাপামনে আমি যদি এটুকুৰা বৰফৰ কাষলৈকে যাওঁ ঠাণ্ডা নাপামনে ধুনীয়াকৈ ফুলি থকা খৰিকাজাই এজোপাৰ কাষলৈকে গ'লে ধুনীয়া গোন্ধ নাপামনে যদি জুইৰ কাষলৈকে গ'লে আমি উত্তাপ পাওঁ বৰফৰ কাষলৈকে যদি ঠাণ্ডা পাওঁ ধুনীয়াকৈ ফুলি থকা খৰিকাজাৰ ওচৰলৈকে যদি আমি বা ইন্দ্ৰমালতী এজোপা গছৰলৈকে যদি সুগন্ধ পাওঁ তেতিয়াহ'লে ভগৱন্তৰ ওচৰলৈকে গ'লে কি পাম বাৰু অভয় গতিকে ভগৱন্তৰ প্ৰতিনিধি স্বৰূপ শুদ্ধ সাত্বিক ভোজনে ভকতৰ কাষ চাপিলে আপোনালোকে অভয় পাব গতিকে ভগৱন্তক পোৱাৰ জখলাডালেই হ'ল ভকত সেয়েহে কৈছে যে জড়িত থাকৈ মূৰ ভক্ত ইমান পবিত্ৰ কীট পতংগকো কৰৈ পবিত্ৰ সেইকাৰণে নাৰদক কি বুলি ক'লে বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাত লক্ষীকো এৰি থৈ আহোঁ বৈকুণ্ঠ এৰি থৈ আহোঁ আৰু কীৰ্তন চাই থাকোঁ নহয় জানো য'ত মোৰ ভকতে কীৰ্তন চাই কৰি থাকে গতিকে কীৰ্তন মানে কৃতযোগ অনকীৰ্তন কাৰ্যত প্ৰয়োগ যদি জানিলে এনেকৈ বুলি গতিকে থিয়ৰী ভাল হ'লেহে প্ৰেক্টিকেল ভাল হয় গতিকে থিয়ৰীটো যদি জানি ল'লে এবাৰ প্ৰেক্টিকেললৈকে আহক এইবাৰ আমি দুলৰী চন্দত বিপ্ৰপত্নীসকলে কেনেকৈ স্বামী গৃহ পালে নিজ গৃহ পালে পতিৰ ওচৰ পালে ভাতৃৰ ওচৰ পালে সন্তানৰ ওচৰ পালে তেওঁলোকক যে অৱজ্ঞা কৰা নহ'ল আদৰি লোৱা হ'ল তাৰ প্ৰমাণ আপোনালোকে পাব কৃষ্ণই কোৱা কথাই সঁচা এই দুলৰী চন্দ্ৰটোত বিপ্ৰপত্নীসকলে যাবলৈ অমান্তি হৈছে যে আমাক ঘূৰি যাবলৈকে মানা কৰিছে আমাৰ পিতৃসকলে আমাৰ ভাতৃসকলে আমাৰ স্বামীসকলে তাৰমানে এই নাৰীসকলৰ ভিতৰত কোনোবা কোনোবা বিপ্ৰৰ পত্নী আছে কোনোবা কোনোবা আকৌ বোৱাৰী আছে মানে কেঁচুৱা এৰি থৈ আহিছে আৰু কোনোবা কোনোবা কথা মানে বিয়া হোৱা নাই গাভৰু ছোৱালী ককাই ঘাটে কৈছেগৈ কৃষ্ণৰ লগত যাওঁ আৰু তহঁতে জীৱনত বিয়া হ'ব নোৱাৰিবি গতিকে কৈছেগৈ আমাৰ দাদাই মানা কৰিছে কোনোবাই কৈছে আমাৰ স্বামীয়ে মানা কৰিছে কোনোবাই কৈছে মোৰ শহুৰে মানা কৰিছে এনেকুৱা কোনোবাই শয্যাগত নিজৰ স্বামী বেমাৰী ৰোগীয়া স্বামীক শয্যাত এৰি থৈ আহিছে আৰু এই অধ্যায়টোৰ জৰিয়তে আচলতে কৃষ্ণই সংসাৰৰ দায়িত্ববোধ বুজাই দিছে কৃষ্ণই কৈছে মই তোমালোকক আশ্বাস দিছোঁ
আৰু অংগীকাৰ কৰিছোঁ যদি তোমালোকক তোমালোকৰ ভাতৃয়ে তোমালোকৰ পিতৃয়ে তোমালোকৰ স্বামীয়ে যদি আদৰি নলয় মোৰ নাম সলাই থবা মোৰ নাম সলাই থবা তে কেনেকৈ পাম আপোনাক এই যে ক'লে এহি বুলি হৰি প্ৰত্যেকে দেখাইলে সমস্ত দেৱক আনি আকাশৰ পৰা জোনবেলি তৰা আনি কৃষ্ণই দেখুওৱা নাই কৃষ্ণই কি কৰিলেগৈ আমি ভজনত কি কৰোঁ বাৰু যেতিয়া ভজন দিয়া হয় সত্ৰত সংঘত একখন ভাগৱতী সমাজ বুলি কোনো কথা নাই একেই সেইখিনি বাক্য একেই আজিৰ পৰা 500 বছৰ আগতে শংকৰদেৱে চকুৰি ভকতক যি বাক্যৰে শৰণাৰ ভজন দিছিল সেইখিনি বাক্যই খালি এই চলন্ত হওঁতে এই মুখত পৰি পেলাই কোনোবা হয়তো অধিকাৰৰ মুখত পৰি কোনোবা যেটো এজনৰ মুখত পৰি এই শব্দৰ ক'ৰবাত ব্যতিক্ৰম হৈছে হয় নাই মানে হে ভগৱন্তু প্ৰভু ভগৱন্ত হৈছে তাতকৈ বৰ বিশেষ একো হোৱা নাই কি কৰোঁ বাৰু ভজনত 33 দেৱতাক চিনাকি কৰাই দিয়া হয় কি কি দ্বাদশ আদিত্য একাদশ ৰুদ্ৰ অষ্টবসুক চিনাকি কৰাই দিয়া হৈছিল আগতে ভজনভাগ অকণমান দীঘলীয়া আছিল আজিকালি অকণমান চমুকে দিয়ে মানুহৰ ধৈৰ্য কম হ'ল যে গতিকে ভজনৰ নিয়মটো হ'ল গুৰুজনাৰ লগতে যিজনে শৰণ দিব তেওঁৰ লগতে আগদিনাখনে নামঘৰ বা সত্ৰত উপবাসে থাকিব লাগে আগদিনাখন গধূলি মানে বেলি পাতত বহাৰ আগতে এমুঠি ল'ব আৰু গধূলি প্ৰসংগত ভাগ লৈ ভাগৱত শ্ৰৱণ কৰি সোনকালে সজ্জা ল'ব তাৰ পাছত ৰাতিপুৱা উঠি প্ৰথম তেওঁলোকে শৰণ লৈছিল গতিকে প্ৰথম শৰণ বাক্য একেলগে আওৰাব যিখিনি ভজন ল'ব আহে কাৰণ এয়া শিক্ষকৰ চাকৰি হওক টেটৰ চাকৰি হওক আপুনি হাকিম হ'ব যাওক মেজিষ্ট্ৰেট হ'ব যাওক আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন দেখুৱাবই লাগিব হয়নে গতিকে ভজন লোৱাসকলক কি কৰে আপোনালোকে একেলগে শৰণ বাক্য মাতক শৰণ বাক্য মাতিলে তাৰ পাছত কি কৰেগৈ ধ্যান বৰ্ণনৰ দ্বিতীয় অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 26 নম্বৰ পদলৈ 4 শাৰীকে 64 শাৰীত ঈশ্বৰৰ চৰণৰ পৰা কেঁকুৰা চুলিলৈকে ৰূপটো আছে কোনোবাই পাহৰিলে বিচাৰি চাব মই মুকলিকৈ কৈয়ে দিছোঁ কাৰণ বহুতে কাৰোবাক সুধিবলৈকো টান পায় হৰিভকত বহুতৰে নাই গতিকে তাত চাব ৰূপটো আছে নাই তাৰ পাছত কি কয় যে 33 কোটি নহয় 33 জনহে ইয়ানো বিজ্ঞানসন্মত কথাটোকে মই বিজ্ঞানৰ মানুহ দেই সেইকাৰণে মই বিজ্ঞানসন্মতভাৱে কথাবোৰ বিশ্লেষণ হোৱাটো বিচাৰোঁ 4খন বেদ মিলি 21,000 শ্লোক আছে ঋক সাম যজু অথৰ্ব 21,000 শ্লোক আছে আৰু এটা এটা শ্লোকে এজন এজন দেৱতাৰ নামহে কয় মানে বেদৰ এটা শ্লোকত দুজন দেৱতাৰ নাম নাই আৰু ইন্দ্ৰৰ নাম অগ্নিৰ নাম বৰুণৰ নাম মিত্ৰৰ নাম বিষ্ণুৰ নাম বায়ু দেৱতাৰ নাম 100 বাৰতকৈও অধিক ৰিপিট হৈছে পুনৰাবৃত্তি ঘটিছে তাক আমি মানে পৰ্যায়বাচী শব্দ বুলি কওঁ একে নাম কৃষ্ণ বিষ্ণু হৰি ৰাম মুকুন্দ অচিন্ত অনন্ত কেশৱ অচ্যুত নিৰঞ্জন নহয় জানো ইন্দ্ৰ শশীপতি মহেন্দ্ৰ ধৰ্মেন্দ্ৰ সহস্ৰলোচন বিভিন্ন ধৰণৰ নাম একেই হৈছে বায়ু মৰুত এনেকুৱাকৈ পৱন অগ্নি অনল হুতাসুন পাৱক দহক নহয় জানো এনেকুৱাকৈ সূৰ্যৰটো নামেই নকওঁ গতিকে আচলতে দেৱতা 33 জনহে একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য আৰু 8 জন বসু এই 33 জন দেৱতা আমাৰ শৰীৰতে আছে আৰু আমি যাক আজিকালি CCTV কেমেৰা বুলি কওঁ সাৰ্ভেলেন্স কেমেৰা CCTV বুলি নকওঁ জানো যে 24 ঘণ্টাই চাই থাকে আৰু সেই 24 ঘণ্টাই চাই থকা কেমেৰা 14টা আমাৰ শৰীৰত আছে হেও সেই আমাৰ দেৱতাসকলৰ ভিতৰত কৰ্ণে অশ্বিনী কুমাৰ লিংগে প্ৰজাপতি গুজ্জে মিত্ৰ বা যম হয়নে শৰ্মে বায়ু ভুজে ইন্দ্ৰ এনেকৈ কৰি এই 14 জন সাক্ষী 14 জন সাক্ষী আৰু এই 14 জন সাক্ষীয়ে জানে প্ৰত্যেকটো কৰা কৰ্মৰ সাক্ষী সেইকাৰণে আইনৰ ভাষাত কি কয় জানে ক্ৰিমিনেল ইজ দ্য ফাৰ্ষ্ট এভিডেন্স অফ দ্য ডেথ ক্ৰাইম কমিট বাই হিমছেল্ফ অৰ হাৰছেল্ফ অসমীয়াত ক'লে এনেকুৱা হ'ব
অপৰাধীয়ে অপৰাধৰ প্ৰথম সাক্ষী হাঁহ চোৰৰ পাখি আছিল কঁঠাল চোৰৰ আঠাইছিল যে অপৰাধটো কৰিছে আই উইটনেছ চাক্ষুষ দৃষ্টি অৰ্থাৎ চকুৰে কোনে দেখিছে গতিকে প্ৰমাণ গম পালেগে গতিকে 14 সাক্ষী আমাৰ শৰীৰতে আছে আৰু এই 14 সাক্ষীকে আদি কৰি 33 জন দেৱতাক কৃষ্ণই এই নাৰীসকলক দেখুৱাই দিলে ক'ত দেখুৱাই দিলে শৰীৰত দেখুৱাই পেলাই এই বুলি ক'লে হে আইসকল আপোনালোকৰ ভিতৰত যিকেইগৰাকী বিবাহ হৈছে আপোনালোকে বিবাহিত কাৰ লগত বিবাহ হৈছিল বোলে আমি স্বামীৰ লগত বিবাহ হৈছিল স্বামীৰ লগত বিবাহ হওঁতে আপোনালোকক সম্প্ৰদান কৰিছিল নে নাই বোলে কৰিছিল বোলে আপোনালোকৰ পিতৃয়ে কি বুলি সম্প্ৰদান কৰিছিল ধৰ্মছ অৰ্থছ ইতি কন্যা তবেয়ম ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনৰ নিমিত্তে এই লক্ষ্মীসম কন্যাক তোমাক বিষ্ণুস্বৰূপ বৰ মান্য কৰি সম্প্ৰদান কৰা হ'ল গতিকে যাক সম্প্ৰদান কৰিছিল তুমি তাৰ পত্নী আৰু তোমাৰ পানী গ্ৰহণ কৰিছিল নাই বোলে পানী মানে হাত বিয়াৰ দিনাখন কইনাগৰাকীৰ নাম হ'ল পৰিণীতা যাৰ হাতখন দি দিয়া হয় কাৰ হাতত পানীগ্ৰাহীৰ হাতত পানীগ্ৰাহী কোন দৰাজন যে কইনাৰ হাতত ধৰে বোলে তোমাৰ স্বামীয়ে বিয়াৰ দিনাখন তোমাক কি বুলি কৈছিল হাতত ধৰি কইনাৰ বুঢ়াঙুলিটো ধৰি সম্প্ৰদান কৰাৰ পাছত স্বামীয়ে ক'ব লাগে বৰে ক'ব লাগে কি বুলি ক'ব লাগে ওম গৃহণামি তে সৌভাগ্যতায় ময়া পত্যা জাৰদাশ্ৰী যথা সহ হে আয়ুষ্মতী বংশধাৰা অক্ষুণ্ণ ৰখাৰ কাৰণে ভকত ভাগৱত সমাজৰ আগত মই তোমাৰ পানী গ্ৰহণ কৰিছোঁ তে কৃষ্ণ কৈছে সমাজৰ আগত মই তোমালোকৰ পানী গ্ৰহণ কৰা নাই যিয়ে তোমালোকৰ পানী গ্ৰহণ কৰিছিল সেইসকলে তোমালোকে ভাজ্যা আৰু সেইসকলৰ সন্তানো তোমালোকে মাতৃ হৈছা বোলে দ্বিতীয়তে কি বুলি কৈছিল অমোহা হস্মি সা তং সা তমস্য সোহম পৃথিৱীহম তা বেহি বিবাহ বাহৈ সহ ঋতু দাধা বাহৈ প্ৰজাং প্ৰজনা বাহৈ সন্তু জৰদস্তয় কি বুলি কৈছিল দ্বিতীয়তে হে লক্ষ্মী হে কন্যা হে আয়ুষ্মতী আমি দুয়ো সমাজৰ আগত পিতৃসৱৰ আগত মাতৃসৱৰ আগত শুভাকাংক্ষীৰ আগত ব্ৰহ্ম বিবাহ প্ৰথাৰে বিবাহ পাশত আবদ্ধ হৈছোঁ ইয়াৰ পৰৱৰ্তী কালত উৎপত্তি হোৱা সতী সন্ততিৰ তুমি কি হ'বা মাতৃ হ'বা সতী সন্ততি ভক্তিপৰায়ণ আৰু ঈশ্বৰপৰায়ণ হওক আৰু আমি দুয়ো তেওঁলোকৰ দায়িত্ব ল'ম গতিকে ঘৰত নিশ্চয় তোমালোকৰ সন্তান আছে তাৰ দায়িত্ব তোমালোকৰ গতিকে সংসাৰত সন্তান আনিলেই নহ'ব তাৰ দায়িত্ব ল'ব লাগে বোলে আৰু তৃতীয় প্ৰতিজ্ঞা কি কৰিছিল তোমাৰ স্বামীৰ ধৰি সংপ্ৰিয় ৰুচিষ্ণু সুমন্য পশ্যম শৰদশতম শ্ৰীণু আমি শৰদশতম জীৱেম শৰদশতম হে আয়ুষ্মতী আমি দুয়ো একেলগে লগ লাগি প্ৰমাদক অতিক্ৰমী অপ্ৰমাদী হৈ জীৱনৰ যাত্ৰাপথত সুখে দুখে আগবাঢ়ি যাম সকলো কথাত সকলো কামত সকলো স্থানত তুমি মোৰ সমভাগী হ'বা তুমি মোৰ সহধৰ্মিনী হ'বা আৰু তোমাকো মই যথা চিত সন্মান মৰ্যাদা সহকাৰে পত্নীৰ মৰ্যাদা দি জীৱন পথত তোমাকো মই একেলগে আগুৱাই লৈ যাম তেতিয়াহ'লে যাৰ লগত তুমি প্ৰতিজ্ঞা কৰি আহিছা তেওঁৰ কাৰণে তুমি ঘূৰি যাব লাগিব আজি অকল বিয়া হোৱা নাই তেওঁলোকে কৈছে তোমালোকেও এনেকেই প্ৰতিজ্ঞা কৰি এগৰাকী এগৰাকী স্বামীক বিষ্ণু বুলি জ্ঞান কৰি আহিব লাগিব আৰু আইসকলক ক'লে হে বিবাহিত আইসকল তোমালোকে গৈ পেলাই আজি তোমালোকৰ স্বামীৰ মুখাবয়ৱত মোকেই দেখিবলৈকে পাবা তোমালোকৰ কেঁচুৱাটোক যিসকলে স্তনপান কৰাইছা মোকেই দেখিব পাৰিব যে শিশু কৃষ্ণ ৰূপত যেন জখুৱাই গাখীৰ খুৱাই আছে তোমালোকৰ ৰোগসজ্জাত যিসকল পৰি আছে স্বামী তেওঁলোকক যেতিয়া তোমালোকে আলপৈচান ধৰিবা তোমালোকে দেখিবা যে কৃষ্ণকে তোমালোকে সেৱা কৰি আছা যেতিয়া আমাৰ সকলো গৃহত যেতিয়া শয্যাশায়ী হৈ থকা ৰোগগ্ৰস্ত হৈ থকা স্বামীজনকো কৃষ্ণ বুলি দেখিব স্তনপান কৰি থকা শিশু কন্যা বা পুত্ৰটোকো কৃষ্ণ বুলি দেখিব নিজৰ পিতৃক নিজৰ ভাতৃক ইজনে সিজনক যেতিয়া কৃষ্ণ বুলি দেখিব যেনেদৰে ৰাসলীলাত শেষত কি হ'ব যত গোপী তত কৃষ্ণ সকলো কৃষ্ণময় হৈ গ'ল আৰু তেতিয়া
গোপীসকলক কৈছেগৈ তোমালোকে সংসাৰ ধৰ্ম পালন কৰোঁতে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে গাই গৰু পালন কৰোঁতে আনকি মজিয়াত লেপা পোচা কৰোঁতে মজিয়াখনতো নিজৰ কেঁচুৱাৰ মুখত স্বামীৰ মুখত পিতৃৰ মুখত ভাতৃৰ মুখত সমস্ত কৃষ্ণময় দেখিবা মোক আৰু এই বনত বিচাৰি অহাৰ দৰকাৰ নাই সেইকাৰণে কৈছে বিচাৰিলে হৃদয়ত পায় আমি কি কওঁ হয় আৰু নাম আছে বুলি বৈকুণ্ঠলৈ গ'লোঁ ও বিচাৰি বিচাৰি নাম ও হৃদয়তে পালোঁয়ে কিন্তু ক'ৰবাত ভয় একশৰণত আহিবলৈকে ভয় কিবা যেন হেৰুৱাম হয় নাই হৰি নাম ল'বলৈ কওঁ নে নকওঁ কিন্তু সাহসখন নাহে কিহৰ কাৰণে সেই পিছৰ ফালৰখিনি গাই দিয়ক ও কিবা বস্তু হৈব হানি হৰি ঐ গোবিন্দাই ৰাম জীয়াই থাকোঁতে এনেকৈ ভাবে যেন সা সম্পত্তি সকলোখিনি পিঠিত বান্ধি লৈ যাম নিব পাৰিব জানো ইয়াৰ বস্তু ইয়াতেই পৰি থাকিব ইয়াৰ বস্তু ইয়াতেই পৰি থাকিব গতিকে দুখৰ কথা এটা আজি দেশৰ সীমান্তত ৰঙডংকা বাজিছে আমাৰ ভাই ভতিজাই দেশ স্বদেশ জাতিৰ ৰক্ষাৰ কাৰণে আজি প্ৰাণ উৎসৰ্গা কৰি আগবাঢ়িছে ইতিমধ্যে বহুত বীৰ বীৰাংগনাই দেহত্যাগ কৰি দেশৰ হকে দেশ মাতৃৰ হতে উৎসৰ্গা কৰিছেগৈ আজি সন্ধিয়া লখিমপুৰত আমাৰ প্ৰশাসনৰ তৰফৰ পৰা এভাগী অশ্ৰঞ্জলিৰে তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিয়া হ'ব পুলৱামা কাণ্ডৰ উপৰিও যিসকলে এই হৈ যোৱা এইকেইদিনত হতাহত হৈছেগৈ গতিকে আমি সময় সুযোগ সুবিধা পালে কাকৰিকোটালৈকে আমি প্ৰথম আহিছোঁ আজি ভাল লাগিছে বহু দিনৰ মূৰত আইতা আৰু ককাৰ কোলাত অলপ উমলা যেন লাগিছে মই আপোনালোকৰ সন্মুখত দুগ্ধপোষ্য সন্তান মানে সঁচা ভাষাত ক'ব গ'লে সেইদিনাখন আমাৰ কোনোবা এজনে কৈছেগৈ কোনোবা কৈছিল মই নাজানো সাংবাদিকক দেখিছোঁ মই মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ গতিকে মোক সেই আকৌ মনত পৰিছেগৈ যে আমি আইতাৰ কোলাত আকৌ আহিছোঁ মোৰ ভাইটিও আহিছে কালিন্দী ভোমোৰাৰ স্বত্বাধিকাৰী প্ৰসন্ন বৰা কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি